নমস্কাৰ, জিঅ'গ্ৰাফী অফ আছামৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আছাম জিঅ'গ্ৰাফীৰ মষ্ট ইম্পৰ্টেণ্ট MCQs আৰু কিছুমান PYQs ডিছকাছ কৰিম। চ' ভিডিঅ'টো একেলগে চাব। যদি আপোনালোকে ফুল চিৰিজটো চাব বিচাৰে তেনে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ফুল চিৰিজটো চাব পাৰিব। আৰু এতিয়া বলক দেৰি নকৰি ভিডিঅ'কেইটা আৰম্ভ কৰোঁ। আৰু আজিৰ যদি প্ৰথম কুৱেশ্যনটো চাওঁ তেন্তে যিহেতু বৰ্তমান বানপানীৰ পৰাই আৰম্ভ কৰিছোঁ। অসমত প্ৰতি বছৰে হোৱা বানপানীৰ মূল কাৰণ কোনখন নদী? Which river is mainly responsible for the annual flood in Assam? গংগা, ব্ৰহ্মপুত্ৰ, যমুনা নে নৰ্মদা? আৰু ইয়াৰ কথা আমি সকলোৱে জানো, ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখনেই মূলতঃ বৰ্তমান সময়ত যদি চাওঁ তেন্তে অসমৰ বানপানীৰ মূল কাৰণ, যিহেতু ব্ৰহ্মপুত্ৰখনে একমাত্ৰ নদী হয়। আৰু বৰাক ভেলীৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে বৰাক নদীখন তাৰ মেইন নদী হয়। কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ তেন্তে বৰ্তমান সময়ত যি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত যেতিয়া অধিক বেছি পৰিমাণে বৰষুণ হয়, তাৰ হোৱাৰ ফলতে আজিকালি অসমত বানপানী হোৱা দেখা গৈছে। বৰ্তমান যদি আপোনালোকে চাই শিৱসাগৰ, চৰাইদেউ, যোৰহাটত যি পানী হৈছে, তাৰ যি নাগালেণ্ডত অধিক পৰিমাণে বৰষুণ হোৱাৰ ফলতে বানপানী হৈছে। নেক্সট কুৱেশ্যন আহিলে, হুইচ ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ইজ নন ফৰ কজিং ফ্লাড ইন আছাম? ব্ৰহ্মপুত্ৰৰ কোনখন উপনদীয়ে অসমত বানপানী সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়? সোৱণশিৰি, চম্বল, বেটুৱা নে তাপ্তি? এই চাৰিখনৰ ভিতৰত কোনখন নদীয়ে ব্ৰহ্মপুত্ৰৰ যি উপনদী হয় তাৰ ভিতৰত অসমত যি বানপানী হয় তাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? অৰ্থাৎ সেইখন নদীত পানী বাঢ়িয়ে বানপানী হয়, সেইটো কথা কৈছে। আৰু ইয়াত যদি চাওঁ তেন্তে অপশ্যন এ সোৱণশিৰি। কিন্তু সোৱণশিৰি বুলি ক'লে নহয়, কিন্তু বৰ্তমান সময়ত যদি চাওঁ তেন্তে অসমৰ প্ৰায়বিলাক নদীয়ে ইয়াৰ কাৰণে এটা ভূমিকা পালন কৰে। যিহেতু যেতিয়াই পানী বাঢ়িব, ধৰি লওক দিখৌ, দিচাং, সকলোবিলাক নদীতে বা ভোগদৈ হওক বা কাকডোঙা হওক বা মাজুলীৰ ছাইডত আপোনালোকে যাব পাৰে, বহুতখিনি নদী আছে, সকলোৰে বানপানী সৃষ্টি কৰাত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বা ভূমিকা লয়। আৰু ইয়াত মেইন কথা অপশ্যন যি চাৰিটা আছে তাৰ ভিতৰত যদি চাওঁ তেন্তে সোৱণশিৰিটোৱে কাৰেক্ট হ'ব, যিহেতু সোৱণশিৰিখনেই উপনদী হয় আৰু ব্ৰহ্মপুত্ৰৰ উপনদী মুখ্য উপনদী হয় আৰু সেইখনে অসমত অৱস্থিত আছে। নেক্সট কুৱেশ্যন আহিলে, হুইচ ইজ ওৱান মেজৰ নেচাৰেল কজ অফ ফ্লাড ইন আছাম? অসমত বানপানীৰ এটা প্ৰধান প্ৰাকৃতিক কাৰণ কি হয়? অসমত যে বানপানী হয় তাৰ মেইন কাৰণ কি বুলি ভাবে আপোনালোকে? হেভি মনচুন ৰেইনফল, মৰুভূমিকৰণ, বৰফপাত স্ন'ফল নে আৰ্থকুইক অনলি? এই চাৰিটাৰ ভিতৰত কোনটো হয় বুলি আপোনালোকে ভাবে? এইটো আপোনালোকে নিজৰ নিজৰ অপিনিয়ন মতে কমেণ্ট কৰিবচোন, মই এইটোৰ ওপৰত নকওঁ বাৰু। অসমত যি বানপানী হোৱাৰ প্ৰকৃত কাৰণ আপোনালোকে কি বুলি ভাবে? ইয়াত যদি চাওঁ তেন্তে মেইনলি প্ৰচণ্ড মৌচুমী বৰষুণ বুলি আপোনালোকে লিখিব লাগিব। কিন্তু বৰ্তমান সময়ত যি টাউনবিলাকত দেখা যায়, লাগিলে গুৱাহাটী চিটিয়ে হওক, যোৰহাট হওক বা শিৱসাগৰ হওক বা ডিব্ৰুগড়, যিকোনো চিটিয়ে নহওক, য'ত কি হয় টাউনবিলাকত মেইনলি কৃত্ৰিম বানপানীটো পটককৈ হোৱা যায়। যিহেতু ড্ৰেইনেজ ছিষ্টেমবিলাক ভাল নোহোৱাৰ কাৰণে বা কিছুমান পিটনি জেগাতো মানুহে তাক পুতি ঘৰ বনাইছে বা নদ নদী পুখুৰী প্ৰায়বিলাক পুতি ঘৰ বনোৱা বা যিটি ব্যৱসায়ৰ ক্ষেত্ৰত লগোৱাৰ ফলত যিখিনি পানী যাব নোৱাৰা হৈছে আৰু তাৰ ফলতে কৃত্ৰিম বানপানী হোৱা দেখা গৈছে বৰ্তমান সময়ত। নেক্সট কুৱেশ্যন আহিলে, হুইচ ভেলী ইজ ফ্ৰিকুৱেণ্টলি এফেক্টেড বাই ফ্লাড কজ বাই দ্য ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ বানপানীৰ ফলত কোনখন উপত্যকা সঘনাই প্ৰভাৱিত হৈ থাকে? অপশ্যনকেইটা আছে কাশ্মীৰ ভেলী, ব্ৰহ্মপুত্ৰ ভেলী, নৰ্মদা ভেলী নে কাবেৰী ভেলী? আৰু ইয়াত যিহেতু আমি আছাম জিঅ'গ্ৰাফীৰ কথা পাতি আছো, তেন্তে ইয়াৰ যে কাৰেক্ট এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰহ্মপুত্ৰ ভেলীটোৱে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে, হুইচ ডিষ্ট্ৰিক্ট ৰিজন অফ আছাম ইজ পাৰ্টিকুলাৰলি এছ'চিয়েটেড উইথ দ্য ব্ৰহ্মপুত্ৰ এনুৱেল ফ্লাড প্ৰব্লেম? তলৰ কোনখন অঞ্চল ব্ৰহ্মপুত্ৰৰ বাৰ্ষিক বানপানীৰ সমস্যাৰ সৈতে বিশেষভাৱে জড়িত? প্ৰত্যেক বছৰে অলপ হ'লেও বানপানীৰ ক্ষেত্ৰত যি ভোগে সেই কথাটোৱে কৈছে যে কোনটো বানপানীৰ লগত জড়িত? মাজুলী, কাৰ্বি আংলং, ডিমা হাছাও নে হাইলাকান্দি? আৰু ইয়াৰ বিষয়ে আমি জানো যে মাজুলী, যিহেতু মাজুলীটো নদীদ্বীপ হয়, সেইকাৰণে তাত প্ৰায় পানীৰ প্ৰব্লেমটো পাই থাকে, যিহেতু ব্ৰহ্মপুত্ৰখনৰ মাজতেই আছে আৰু সেইকাৰণে বানপানীৰ অলপ হ'লেও সমস্যা তাত দেখা পোৱা যায়। এতিয়া নেক্সট কুৱেশ্যন আহিলে, হুইচ ৱাইল্ড লাইফ চেংচুৰী ইজ ফেমাছ ফৰ ইটছ পপুলেশ্যন অফ গল্ডেন লেংগুৰ? সোণালী বান্দৰৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত হয়? নেশ্যনেল পাৰ্ক চালেই নহ'ব, আপোনালোকে চেঞ্চুৰীও চাব লাগিব। লাগিলে ৱাইল্ড লাইফ চেঞ্চুৰী হওক, বাৰ্ড চেঞ্চুৰী হওক, আপুনি সকলোবিলাক চাব লাগিব। যিহেতু ইয়াৰ এটা হ'লেও কুৱেশ্যন
অসম ষ্টেটৰ যিকোনো ধৰণৰ এক্সামত আহি লাগিলে অসম টেটেই হওক এডিআৰইয়ে হওক বা আছাম পুলিচেই হওক। এতিয়া যদি চাওঁ তেন্তে সোণালী বান্দৰৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত সেইটো সুধিছে। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য, দীপৰ বিল নে হোলোঙাপাৰ গিবন অভয়াৰণ্য। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে সোণালী বান্দৰ। গল্ডেন লেংগুৰ ক'ত পোৱা যায় বুলি ক'লে কি হয়? চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো আপোনালোকে ইয়াৰ কাৰণে ফেমাছ হয়, সোণালী বান্দৰৰ কাৰণে, গল্ডেন লেংগুৰ। নেক্সট কুৱেশ্যন আহিলে, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ মেইনলি হুইচ এনিমেল। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন মূলতঃ কোনটো প্ৰাণীৰ বাবে বিখ্যাত হয়? ওৱান হৰ্ন ৰাইনো, লায়ন, স্নো লিপাৰ্ড, তুষাৰ নাহৰ ফুটুকী নে কেমেল। চাৰিটাৰ ভিতৰত কোনটোৰ কাৰণে যি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীখন বিখ্যাত হয়? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে ওৱান হৰ্ন ৰাইনো। এশিঙীয়া গড়ৰ বাবে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন বিখ্যাত। এইটো নাভাবিব যে আপুনি যি এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই বিখ্যাত, কিন্তু কিছুমান চেঞ্চুৰীও আছে বা অভয়াৰণ্য আছে যিবিলাকতো এশিঙীয়া গড় পোৱা যায়, আৰু তাৰ ভিতৰতে এখন হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন আহিলে, এতিয়া পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা পাতি আছিলো, কিন্তু যি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? মৰিগাঁও, শিৱসাগৰ, ডিব্ৰুগড় নে কাছাৰ। এই চাৰিখনৰ ভিতৰত কোনখন জিলাত অৱস্থিত সেইটো সুধিছে। আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ যদি চাওঁ তেন্তে অপশ্যন এ, মৰিগাঁও ডিষ্ট্ৰিক্ট। অসমৰ মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। যিহেতু বন্যপ্ৰাণী অভয়াৰণ্যখিনি ক'ত লোকেটেড হয়, প্ৰায় কুৱেশ্যন আহে তাৰ। যদি আপোনালোকে আগতীয়াকৈ এক্সাম দিছে তেন্তে আপোনালোকে এইটো কুৱেশ্যনটো গম পাবই। নেক্সট কুৱেশ্যন আহিছো, হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ হুইচ প্ৰাইমেট। হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন কোনটো প্ৰাইমেটৰ বাবে বিখ্যাত বা কিহৰ বাবে বিখ্যাত? আপুনি প্ৰাইমেটটো বাদ দিয়ক বাৰু, কিহৰ বাবে বিখ্যাত সেইটো কথা সুধিছে। হোলোঙাপাৰ গিবন। ইয়াত যদি চাই তেন্তে হলৌ বান্দৰৰ কাৰণে বিখ্যাত, গিবনৰ কাৰণে বিখ্যাত, ৰিচাৰ্চ বান্দৰৰ কাৰণে বিখ্যাত নে সিংহ লেজিয়া বান্দৰৰ কাৰণে বিখ্যাত। আৰু ইয়াত যদি চাওঁ তেন্তে প্ৰশ্নটোতে ওলাই আছে গিবন, যিহেতু গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয়। হোলোঙাপাৰ গিবন যদি আমি চাওঁ তেন্তে গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয়, সেইটো কথা মনত ৰাখিব। গিবন অভয়াৰণ্য, যিহেতু তাত কি পোৱা যায়? গিবন পোৱা যায়। আপুনি সেইটো কথা মনত ৰাখিব, গিবনৰ কাৰণে সি বিখ্যাত হয়। নেক্সট কুৱেশ্যন আহিলে, গল্ডেন লেংগুৰ নহয়, গিবন। হলৌ বান্দৰ অৰ্থাৎ হুলুক গিবন হয়, যিহেতু তাৰ কাৰণে গিবন নামটো হৈছে। আৰু ক'ত অৱস্থিত বুলি ক'লে যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে, হুইচ ইজ ইণ্ডিয়াজ অনলি এপ ফাউণ্ড ইন দ্য ৱাইল্ড। ভাৰতত বন্য অৱস্থাত পোৱা একমাত্ৰ এপি কোনটো হয়? এপ নহয়, একচুৱেলি এপি কোনটো হয়? হলৌ, গৰিলা, চিম্পাঞ্জী নে ওৰাং উটান। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে গিবনটোৱে হৈছে একমাত্ৰ এপি, যিটো বৰ্তমান হুইচ ইজ ইণ্ডিয়াজ অনলি এপি ফাউণ্ড ইন দ্য ৱাইল্ড, বন্য অৱস্থাত পোৱা যায়। নেক্সট কুৱেশ্যন আহিলে, হুইচ চেঞ্চুৰী ইজ লোকেটেড নিয়াৰ কোকৰাঝাৰ এণ্ড ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ। কোকৰাঝাৰৰ ওচৰত অৱস্থিত সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কোনখন হয়? আপোনাক দুটা হিণ্টছ দিছে, সোণালী বান্দৰৰ কাৰণে বিখ্যাত বুলি দিছে আৰু নিয়েৰ কোকৰাঝাৰ আছে সেইটো কৈ দিছে। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য নে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। আৰু ইয়াত যদি আমি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন আহিলে, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ জিলাত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, চক্ৰশিলা নে পবিতৰা নে আমচাং। এই চাৰিখনৰ ভিতৰত কোনখন হয়? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে সোণাই ৰূপাইখন তাতে অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে, হুইচ চেঞ্চুৰী ইজ লোকেটেড নিয়াৰ গুৱাহাটী। গুৱাহাটীৰ ওচৰত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী,
সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী বুঢ়া চাপৰি নে পবিতৰা? আৰু পবিতৰাখন ক'ত আছে আমি জানো যে মৰিগাঁৱত আছে। চ' ইয়াৰ যদি কাৰেক্ট এনচাৰ যদি চাওঁ তেন্তে গুৱাহাটীত বুলি যদি কওঁ তেন্তে কি আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে হুইচ হিষ্টৰিক মনুমেণ্ট ইজ লোকেটেড ইন শিৱসাগৰ? তলৰ যি হিষ্টৰিক মনুমেণ্ট কেইটা দিছে সেইকেইটা ক'ত অৱস্থিত সেইটো সুধিছে। ৰংঘৰ, ৰংঘৰটো আমি জানো যে শিৱসাগৰত অৱস্থিত। কামাখ্যা আৰু উমানন্দ টেম্পল যদি চাওঁ তেন্তে হৈছে গুৱাহাটীত অৱস্থিত আৰু অগ্নিগড়টো ক'ত অৱস্থিত? তেজপুৰত অৱস্থিত। চ' আপোনালোকে ঐতিহাসিক কীৰ্তিচিহ্নবিলাকটো ক'তো আছে সেইটো আপোনালোকে মনত ৰাখিব, তাৰো কুৱেশ্যন অহা দেখা যায়। নেক্সট কুৱেশ্যন আহিছে ৰংঘৰ ৱাজ built during the reign of which Ahom rule? চ' এইটো হিষ্ট্ৰীৰো কুৱেশ্যন হয় প্লাছ জিঅ'গ্ৰাফীৰো ৰিলেটেড হয় যিহেতু ৰংঘৰৰ কথা যেতিয়া আহিছে। চ' ইয়াত আপোনালোকে ক'ব যে বৰ্তমানৰ ৰংঘৰটো, ৰংঘৰ বুলি ক'লে বৰ্তমানৰ ৰংঘৰটো কোনে নিৰ্মাণ কৰাইছিলে সেইটো সুধিছে। ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, চুকাফা নে গদাধৰ সিংহ? আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে প্ৰমত্ত সিংহ। কিন্তু ইয়াত আপোনালোকে যদি চাই তেন্তে দুটা অপশ্যন আহে। প্ৰথম কি হয় ৰুদ্ৰসিংহৰ কথা আহিব, প্ৰথমে কাঠেৰে বনোৱা হৈছিলে, কিন্তু বৰ্তমান যিটো ৰংঘৰ আছে সেইটো কোনে বনাইছিলে? প্ৰমত্ত সিংহদেৱে বনাইছিলে। নেক্সট কুৱেশ্যন আহিলে হোৱাট ৱাজ দ্য ৰংঘৰ মেইনলি ইউজ ফৰ? ৰংঘৰ মূলতঃ কি উদ্দেশ্যৰে ব্যৱহাৰ কৰা হৈছিল? সেই যি আহোমৰ শাসন কালচোৱাত যি ৰংঘৰ নিৰ্মাণ কৰিছিলে সেই ৰংঘৰটো মেইনলি কিহৰ বাবে ব্যৱহাৰ কৰিছিলে সেইটো সুধিছে। সেইটোত হবে কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিলে ৰজা দিনত? ৰয়েল স্পৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট, ৰাজকীয় খেল ধেমালি আৰু বিনোদনৰ কাৰণে, টেম্পল ৱৰ্শ্বিপ মন্দিৰৰ পূজাৰ কাৰণে, নে মিলিটাৰী ট্ৰেইনিং অনলি কেৱল সামৰিক প্ৰশিক্ষণৰ বাবে, নে ট্ৰেড চেণ্টাৰ আছিলে এটা বাণিজ্য কেন্দ্ৰ? তাৰ ভিতৰত কোনটো আছিলে? আমি ৰংঘৰটো আছিলে গম পাওঁ, কিন্তু তাত কিহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল সেইটো সুধিছে। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ৰয়েল স্পৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট। তাতেই ৰজাই বহি পিনি খেল চাইছিলে বা খেল ধেমালি বা যিখিনি বিনোদন যিখিনি হয় তেওঁ ওপৰত বহি ৰজাই তাৰ পৰাই উপভোগ কৰিছিলে। আৰু বৰ্তমান সময়তো আমি দেখো যে যি মুকলি বিহু বা ম'হ যুঁজ, তেওঁ ম'হ যুঁজ চাইছিলে, তাত যি খেল ধেমালি বুলি কৈছে ম'হ যুঁজ ৰংঘৰৰ বাকৰিতে অনুষ্ঠিত হোৱা যায়। যদি আপোনালোকে চাইছে তেন্তে আপোনালোকে কমেণ্ট কৰিবচোন। নেক্সট কুৱেশ্যন আহিছে which Ahom monument is known as an ancient amphitheater? কোনটো আহোম কীৰ্তিচিহ্নক প্ৰাচীন এম্পিথিয়েটাৰ বুলি কোৱা হয়? এছিয়াৰ প্ৰাচীন এম্পিথিয়েটাৰ বুলি কোনটোক কোৱা হয় সেইটো সুধিছে। ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ নে শিৱদৌল? এই চাৰিটাৰ ভিতৰত কোনটো মনুমেণ্টক বা কোনটোক কি হয় এছিয়াছ অল্ডেষ্ট এম্পিথিয়েটাৰ বুলি কোৱা হয়? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে ৰংঘৰ, ৰংঘৰকে কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে হুৱেৰ ইজ তলাতল ঘৰ লোকেটেড? তলাতল ঘৰটো ক'ত অৱস্থিত? শিৱসাগৰ, গুৱাহাটী, যোৰহাট নে তেজপুৰ? আৰু আমি ইজিলি উত্তৰাই দিব পাৰিম যে শিৱসাগৰত অৱস্থিত। কিন্তু শিৱসাগৰ ক'ত বুলি ক'লে আপোনালোকৰ হয়তো খেলি মেলি লাগিব। শিৱসাগৰ মেইন টাউনতে আছে, ৰংঘৰৰ কাষতে আছে তলাতল ঘৰ। কিন্তু আমি যদি কাৰেংঘৰৰ কাৰণে যাওঁ তেন্তে কাৰেংঘৰ ক'ত পাওঁ? আমি গড়গাঁৱত আছে কাৰেংঘৰ। নেক্সট কুৱেশ্যন আহিলে তলাতল ঘৰ ৱাজ মেইনলি এছ'চিয়েটেড উইথ হুইচ আহোম ৰুল? তলাতল ঘৰটো মূলতঃ কোন আহোম ৰজাৰ সৈতে জড়িত আছিলে? তলৰ ৰজাকেইজনৰ ভিতৰত কোনজনৰ সৈতে জড়িত আছিলে সেইটো সুধিছে। ৰাজেশ্বৰ সিংহ, চুকাফা, প্ৰমত্ত সিংহ নে পুৰন্দৰ সিংহ? এই চাৰিজনৰ ভিতৰত কাৰ সৈতে জড়িত আছিলে? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেয়া হৈছে ৰাজেশ্বৰ সিংহ, যিহেতু মেইনলি তলাতল ঘৰটো কোনে নিৰ্মাণ কৰাইছিলে? ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিলে। হুইচ ইজ দ্য ফেমাছ শিৱ টেম্পল লোকেটেড এট শিৱসাগৰ? শিৱসাগৰত অৱস্থিত বিখ্যাত শিৱ মন্দিৰ কোনটো? শিৱসাগৰত যিহেতু শিৱদৌল আছে, কামাখ্যা টেম্পলটো বাৰু গুৱাহাটীত আছে, উগ্ৰতাৰাটো গুৱাহাটীতে আছে, নৱগ্ৰহটো গুৱাহাটীতে আছে। চ' শিৱসাগৰত অৱস্থিত বিখ্যাত শিৱ মন্দিৰো হৈছে শিৱদৌল। এই চাৰিটাৰ ভিতৰত শিৱদৌলটোৱে শিৱসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে হুইচ টেম্পল ইজ চিটুৱেটেড অন নীলাচল হিলছ ইন গুৱাহাটী? গুৱাহাটীৰ নীলাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত? কামাখ্যা মন্দিৰ, শিৱদৌল। শিৱদৌল আমি জানো যে শিৱসাগৰত অৱস্থিত। চ' শিৱদৌলটোতো নহয়, উমানন্দ টেম্পল, উমানন্দ পিকক আইলেণ্ড যি কোৱা হয়। তাৰপৰা দৌল গোবিন্দ মন্দিৰ। এই এ, চি আৰু ডিৰ ভিতৰত কোনটো মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত আছে? নীলাচল,
ভস্মাচল, চিত্ৰাচল, তেনেকে বহুতখিনি আছে ন। চ' তাৰ ভিতৰত নীলাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত সেইটো সুধিছে। আৰু ইয়াৰ কথা যদি চাওঁ তেন্তে নীলাচল পাহাৰত কোনটো মন্দিৰ আছে বুলি ক'লে কামাখ্যা মন্দিৰ আছে। এতিয়া কামাখ্যা মন্দিৰৰ কথা আহিলে, কিন্তু নেক্সট কুৱেশ্যন আহিলে যে উমানন্দ টেম্পল ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ আইলেণ্ড? উমানন্দ মন্দিৰ কোনটো নদীদ্বীপত অৱস্থিত? উমানন্দ নদীদ্বীপ, মাজুলী নদীদ্বীপ, পিকক আইলেণ্ড নে ডিব্ৰু আইলেণ্ড? চ' ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ উমানন্দ হয়, কিন্তু ইয়াৰ পিকক আইলেণ্ড বুলিও কোৱা হয়। কিন্তু ইয়াত আপোনালোকে যদি চাই অপশ্যন, উমানন্দ মন্দিৰটোৰ উমানন্দ দ্বীপটোতে আছে, কিন্তু সেই উমানন্দ দ্বীপটোকে আকৌ পিকক আইলেণ্ড বুলি কোৱা হয়। চ' এ চি দুইটাৰে আপোনালোকে প্ৰায় হ'ব বুলিয়ে ধৰি ল'ব পাৰে, বোথ এ এণ্ড চি এ হ'ব। নেক্সট কুৱেশ্যন আহিলে, হুইচ হিষ্টৰিক চাইট ইজ ফেমাছ ফৰ দ্য ruins of an ancient kingdom near তেজপুৰ? তেজপুৰৰ ওচৰৰ প্ৰাচীন ৰাজ্যৰ ধ্বংসাৱশেষৰ বাবে বিখ্যাত স্থান কোনটো হয়? হিষ্টৰিক চাইট কোনটো হয় যিটো এনচিয়েণ্ট কিংডম আছিলে নিয়াৰ তেজপুৰত? মদন কামদেৱ আছে নি, অগ্নিগড়, সূৰ্য পাহাৰ নে ৰংঘৰ? চ' ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে তেজপুৰৰ ওচৰত সূৰ্য পাহাৰ নহয়, তেজপুৰৰ ওচৰত অগ্নিগড় হয়। অপশ্যন চিটো ভুল হৈছে, সূৰ্য পাহাৰ নহয়। সূৰ্য পাহাৰটো ক'ত আছে আপোনালোকে কমেণ্ট কৰিবচোন। তেজপুৰৰ ওচৰত প্ৰাচীন ৰাজ্যৰ ধ্বংসাৱশেষ ক'ত আছে? অগ্নিগড়। কিন্তু অগ্নিগড়টো একচুৱেলি কি হয়, ৰুইন্স নহয় কিন্তু অগ্নিগড়টো যদি চাওঁ তেন্তে। চ' এইটো এটা কনফিউজিং আছে বাৰু। চ' অগ্নিগড়টো একচুৱেলি ৰুইন্সত নপৰে। নেক্সট কুৱেশ্যন আহিলে, চ' ইয়াৰ কুৱেশ্যনটো আপোনালোকে সূৰ্য পাহাৰেই লিখিব পাৰে। কিন্তু শ্ৰী সূৰ্য পাহাৰ যদি চাওঁ তেন্তে শ্ৰী সূৰ্য পাহাৰ কিন্তু গোৱালপাৰাতহে অৱস্থিত আছে। নেক্সট কুৱেশ্যন আহিলে, চৰি হয় সূৰ্য পাহাৰেই হয় ইয়াৰ কাৰেক্ট এনচাৰ। চ' একচুৱেলি কনফিউজিং আছিলে, তাতে সূৰ্য পাহাৰ আছে। নেক্সট কুৱেশ্যনত আহিলে আপোনাৰ সূৰ্য পাহাৰৰ কথা। গোৱালপাৰা জিলাত অৱস্থিত প্ৰত্নতাত্ত্বিক স্থান কোনটো হয়? শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত? গোৱালপাৰাত অৱস্থিত, গোৱালপাৰা ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন আহিলে, which of the following is a major reason for soil erosion and riverbank erosion in Assam? তলৰ কোনটো অসমত মাটি খহনীয়া আৰু নদীৰ পাৰ খহনীয়া এটাৰ প্ৰধান কাৰণ বুলি ভাবে আপোনালোকে? নদীৰ অধিক সোঁত, জলপ্ৰবাহ আৰু প্ৰবাল সোঁত, নে লেক অফ ৰেইনফল বৰষুণৰ অভাৱৰ কাৰণে হয়, নে মৰুভূমিৰ জলবায়ু, নে স্থিৰস্থায়ী বৰফপাত? ইয়াত সুধিছে যে তলৰ কোনটো অসমত মাটিৰ খহনীয়া আৰু নদীৰ পাৰ খহনীয়াৰ এটা কাৰণ বুলি ভাবে? চ' ইয়াৰ যি কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰিবচোন। ইয়াৰ মই এনচাৰটো নকওঁ, চ' মই নেক্সট পাৰ্টত কৈ দিম। অসমত যি বৰ্তমান সময়ত যি নদী খনন হৈ নদীৰ পাৰ খহিছে বা মাটিৰ খহনীয়তা হৈছে, তাৰ মেইন কাৰণ কি বুলি ভাবে আপোনালোকে? চ' ইমানেই আছিলে ভিডিঅ'টোত। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।